নমস্কাৰ, এক্সাম টু চেচনলৈ স্বাগতম জনাইছোঁ। আমি DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰশ্ন আলোচনা কৰি আছোঁ। জেনেৰেল নলেজ, ৰিজনিং, ইংলিছৰ এই প্ৰশ্নসমূহ আমি এফালৰ পৰা আলোচনা কৰিছোঁ। আজি ভিডিঅ'টিত পুনৰ জেনেৰেল নলেজৰ অতি ইম্পৰ্টেণ্ট 15টা কুৱেশ্যন লৈ আহিছোঁ। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চেনেলটি যদি নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া আহকচোন ভিডিঅ'টিৰ প্ৰশ্নসমূহ এফালৰ পৰা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটি লৈছোঁ, Which amendment of the Indian Constitution inserted the three words socialist, secular and integrity in the preamble in 1976? 1977 চনত ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীয়ে প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা এই শব্দকেইটা অন্তৰ্ভুক্ত কৰিছিল? অপশ্যনবোৰ হৈছে 42nd এমেণ্ডমেণ্ট, 44th এমেণ্ডমেণ্ট, 45th এমেণ্ডমেণ্ট আৰু 86th এমেণ্ডমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, 42nd এমেণ্ডমেণ্ট। ভাৰতীয় সংবিধানৰ 42 সংখ্যক সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা এই শব্দকেইটা 1977 চনত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যনটি লৈছোঁ, In 1826, the first Assamese person to protest against British was? 1826 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছে? অপশ্যনবোৰ হৈছে মণিৰাম দেৱান, পিয়লি ফুকন, কনকলতা বৰুৱা আৰু গুণধৰ কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি, গুণধৰ কোঁৱৰ। 1826 চনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমগৰাকী বিদ্ৰোহী আছিলে, অসমীয়া ব্যক্তি আছিলে গুণধৰ কোঁৱৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দ্য প্ৰেছিডেণ্ট ইন দ্য ৰাজ্যসভা? ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰে? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ, 12। ৰাজ্যসভাৰ ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰৰ 12গৰাকী সদস্যক মনোনীত কৰিব পাৰে। নেক্সট 4 নম্বৰ কুৱেশ্যন, এক্সাম্পল অফ ছেডিমেণ্টাৰী ৰক, অৰ্থাৎ পলসুৱা শিলৰ উদাহৰণ এই অপশ্যনকেইটাৰ ভিতৰত কোনটো হয়? এটা অপশ্যনসমূহ দিয়া আছে মাইকা, চিষ্ট, চূণশিল আৰু গ্ৰেনাইট। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, লাইমষ্টোন অৰ্থাৎ চূণশিল। নেক্সট কুৱেশ্যনটি লৈছোঁ, কুৱেশ্যন নম্বৰ 5, হুইচ টাইপ অফ চইল হেজ হায়েষ্ট ৱাটাৰ হোল্ডিং কেপাচিটি? কোন প্ৰকাৰৰ মাটিৰ পানী ধাৰণ ক্ষমতা আটাইতকৈ বেছি? ইয়াতে 4 প্ৰকাৰৰ মাটি দিয়া আছে, চেণ্ডি চইল অৰ্থাৎ বালিচৰা মাটি, ক্লে চইল অৰ্থাৎ আঠালেটীয়া মাটি, লমি চইল অৰ্থাৎ পলসুৱা মাটি আৰু অপশ্যন ডি দিয়া আছে মিক্সচাৰ অফ চেণ্ড এণ্ড লম অৰ্থাৎ বালি আৰু পলসুৱা মাটিৰ মিশ্ৰণ। এই অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, ক্লে অইল অৰ্থাৎ আঠালেটীয়া মাটিসমূহৰ পানী ধাৰণ ক্ষমতা আটাইতকৈ বেছি। নেক্সট কুৱেশ্যনটি লৈছোঁ, কুৱেশ্যন নম্বৰ 6, হুইচ ওৱান ইজ ইউজ বাই দ্য ডেণ্টিষ্ট টু চি এনলাৰ্জ ইমেজ অফ টিথ? দাঁতৰ ডাঙৰ প্ৰতিচ্ছবি চাবলৈ দন্ত চিকিৎসকসকলে কি ব্যৱহাৰ কৰে? ইয়াতে অপশ্যনবোৰ দিয়া আছে কনকেভ লেন্স, কনভেক্স লেন্স, কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, কনকেভ মিৰৰ অৰ্থাৎ দন্ত চিকিৎসকসকলে দাঁতৰ ডাঙৰ প্ৰতিচ্ছবি চাবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। নেক্সট 7 নম্বৰ কুৱেশ্যন, হুইচ ডে ইজ অবজাৰ্ভ এজ ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি ডে? কোনটো দিন বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয়? অপশ্যনবোৰ হৈছে 21 মে', 22 মে', 21 জুন আৰু 22 জুন। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, 22 মে'। প্ৰতি বছৰে 22 মে' তাৰিখে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য প্লেণ্ট টেক্স ইন কাৰ্বন ডাই অক্সাইড ফ্ৰম এয়াৰ ফৰ ফটোচিন্থেছিছ? সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে? এতিয়া অপশ্যনবোৰ দিয়া আছে ৰুট হেয়াৰ, হিপাৰনোম, ষ্ট'মাটা অৰ্থাৎ পত্ৰৰন্ধ্ৰ, লিভ ভেন্স পাতৰ হীৰা আৰু চেপেলছ অৰ্থাৎ ভিটি। এইকেইটা দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন বি, ষ্ট'মাটা অৰ্থাৎ পত্ৰৰন্ধ্ৰ। সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ পত্ৰৰন্ধ্ৰ অংশই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটি লৈছোঁ, হু ইজ দ্য এথৰ অফ দ্য বুক ইণ্ডিয়া 2020? ইণ্ডিয়া 2020 নামৰ কিতাপখনৰ লেখক কোন? অপশ্যনবোৰ হৈছে আৰ কে নাৰায়ণন, ডক্টৰ APJ আব্দুল কালাম, চিডনী শ্বেলডন আৰু নিভাল সিং। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, ডক্টৰ APJ আব্দুল কালাম। ইণ্ডিয়া 2020 কিতাপখনৰ লেখক হৈছে ডক্টৰ APJ আব্দুল কালাম। নেক্সট 10 নম্বৰ কুৱেশ্যন,
হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য স্কটলেণ্ড অফ দ্য ইষ্ট? কোনখন ভাৰতীয় চহৰক পূবৰ স্কটলেণ্ড বুলি জনা যায়? অপশ্যনবোৰ হৈছে শ্বিলং, আইজল, উখৰাল আৰু উদয়পুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ শ্বিলং। ভাৰতৰ শ্বিলং চহৰখনক পূবৰ স্কটলেণ্ড বুলি জনা যায়। নেক্সট 11 নম্বৰ কুৱেশ্যন। হুইচ ইণ্ডিয়ান চিটি ইজ অলছ' ন'ন এজ পিংক চিটি অফ ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰক ভাৰতৰ গোলপীয়া চহৰ বুলি জনা যায়? অপশ্যনবোৰ হৈছে জয়পুৰ, যোধপুৰ, জবলপুৰ আৰু চোলাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ জয়পুৰ। ভাৰতৰ জয়পুৰ চহৰখনক ভাৰতৰ গোলপীয়া চহৰ বুলি জনা যায়। নেক্সট 12 নম্বৰ কুৱেশ্যন। ৱেন ৱাজ হিউমেন ৰাইটছ ডে ডিক্লেয়াৰ্ড? মানৱ অধিকাৰ দিৱস কেতিয়া ঘোষণা কৰা হৈছিল? অপশ্যনবোৰ হৈছে 10 ডিচেম্বৰ 1948, 10 ডিচেম্বৰ 1945, 10 ডিচেম্বৰ 1955 আৰু 1 জানুৱাৰী 1946। শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 10 ডিচেম্বৰ 1948। 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস ঘোষণা কৰা হৈছিল। নেক্সট 13 নম্বৰ কুৱেশ্যন। দ্য ফাৰ্ষ্ট ৰেলৱে লাইন অফ ইণ্ডিয়া ৱাজ অপাৰেশ্যনেলাইজ ইন 1853 বিটুইন, অৰ্থাৎ ভাৰতৰ প্ৰথমখন ৰেল লাইন 1853 চনত কোন দুখন ঠাইৰ মাজত কাৰ্যকৰী কৰা হৈছিল? অপশ্যনবোৰ হৈছে হাওৰা এণ্ড দিল্লী, বম্বে এণ্ড থানে, বম্বে এণ্ড দিল্লী আৰু দিল্লী এণ্ড আছাম। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি, বম্বে এণ্ড থানে। ভাৰতৰ প্ৰথমখন ৰেল লাইন 1853 চনত বম্বে আৰু থানেৰ মাজত কাৰ্যকৰী কৰা হৈছিল। নেক্সট 14 নম্বৰ কুৱেশ্যন। হাউ মেনি ব্ৰিটিছ মেম্বাৰ্ছ ৱাৰ দেয়াৰ ইন কেবিনেট মিছন? কেবিনেট মিছনত ব্ৰিটিছৰ কিমানজন সদস্য আছিল? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 3। কেবিনেট মিছনত ব্ৰিটিছৰ সদস্য আছিলে 3 গৰাকী। আজি ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটি লৈছোঁ, 15 নম্বৰ কুৱেশ্যন। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনেল এছেম্বলি? ভাৰতীয় সংবিধান সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপশ্যনবোৰ হৈছে জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ শচীদানন্দ সিনহা আৰু হাকিম আজমল খান। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, ডক্টৰ শচীদানন্দ সিনহা। ভাৰতীয় সংবিধান সভাৰ প্ৰথমগৰাকী সভাপতি আছিলে ডক্টৰ শচীদানন্দ সিনহা। আজি ভিডিঅ'টিত ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি নতুন নতুন প্ৰশ্ন লৈ আহিম।